নগাঁৱৰ বৰহমপুৰৰ এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে চালক হিচাপে কৰ্ম কৰি পত্নীসহ দুটি পুত্ৰ সন্তানক লৈ সুন্দৰভাৱে জীৱন যাপন কৰি আছিল। কিন্তু এটি দুৰাৰোগ্য এতিয়া সৰ্বশান্ত কৰিছে সেই দুৰ্ভগীয়া পৰিয়ালটো। সাৰাংগ দাস নামৰ বৰহমপুৰৰ ব্যক্তিজন বৰ্তমান ভুগিছে জটিল কৰ্কট ৰোগত। ফলত দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। ঘৰৰ পশুধন সা সম্পত্তি আদি বিক্ৰী কৰি পৰিয়ালটোৱে একমাত্ৰ উপাৰ্জনকাৰী সাৰাংগক আৰোগ্য কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে। কিন্তু বৰ্তমান উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱত যেন থমকি ৰ'ব লগা হৈছে সাৰাংগ। সাঁচতীয়া সকলো ধন খৰচ কৰি সাৰাংগক চিকিৎসা কৰাইছে যদিও বৰ্তমান আৰু যথেষ্ট টকাৰ প্ৰয়োজন সাৰাংগক সুস্থ কৰি তুলিবলৈ। স্থানীয় বিধায়ক জিতু গোস্বামীৰ ওচৰত কেইবাবাৰো কিছু সহায়ৰ বাবে হাত পাতিও কোনো ফল নোপোৱাৰ ফলত উপায়ন্তৰ হৈ এতিয়া সাধাৰণ ৰাইজৰ ওচৰত সহায়ৰ হাত বিচাৰিছে সাৰাংগ তথা পৰিয়ালটোৱে। নিজে আৰোগ্য হৈ পুনৰ পৰিয়ালটো পোহপাল দিবলৈ সাৰাংগই সামাজিক মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজৰ পৰা বিচাৰিছে কিছু আৰ্থিক সহায়। কোনো কলাশী ব্যক্তিয়ে তেখেতক সহায় কৰিবলৈ বিচাৰিলে তেখেতৰ বেংক একাউণ্ট নম্বৰ সহায় কৰিবলৈ কাটৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া ব্যক্তিজনে। একাউণ্ট নম্বৰ 322015857000 IFSC SBIN 0000146 Google Pay number 9365881281 ভিডিঅ' জাৰ্নেলিষ্ট মিলনৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট MK নিউজ। আপোনাৰ স্বামী বিভিন্নৰ পৰা আক্ৰান্ত হৈ আছে, কি কব বৰ্তমান কেনে অৱস্থাত আপুনি আছে? আমিতো এতিয়া বহুত কষ্টত আছো। মানুহজনক চিকিৎসা কৰিবলৈ বহুত কষ্ট হৈছে। ঘৰ পৰিয়াল চলোৱা মানুহজনে বিচনাত যেতিয়া এনেকে থাকিব বহুত কষ্ট হয়। মানুহজনক সুস্থ চিকিৎসা কৰিবলৈ যিখিনি সাঁচতীয়া ধন আছিল সকলো শেষ হৈ গল। ঘৰৰ গাই দমৰা গৰু বেছি যিখিনি চিকিৎসা কৰিব পাৰো সেইখিনি কৰিলো। অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছো যে মোৰ মানুহজনক সুস্থ কৰাত সহায় কৰি দিয়ে। যে চৰকাৰকো একে অনুৰোধ কৰিছো মোৰ মানুহজনক সুস্থ সবল আগৰ দৰে যেন তেনেকে গাড়ী চলাই ঘৰখন চলাব পৰা সুবিধা কৰি দিয়ে। যে বিধায়ককো নৈ দলঙৰ কাষেদি যিটো ৰাস্তা হৈছিল সেই ৰাস্তাত দলং অপেনিং কৰিবলৈ আহোঁতে ছাৰৰ হাতত নিজ হাতে মই ছাৰক এখন দৰখাস্ত দিছিলো। তাৰ কোনো ছাৰে মোক সহায় দিয়া নাই। জিতু গোস্বামী ডাঙৰীয়া দেৱে তেখেতকো সেই একে অনুৰোধ কৰিছো যেন যি পাৰে যেনেকে পাৰে মোৰ মানুহজনক সুস্থ সবল কৰি অকমান সহায় কৰি দিয়ে। যে